Hello everyone, welcome back to Gyan Bucket. এই সিরিজটোত আমি লাস্ট ক্লাসত কমপ্লিট কৰিলো CDM Civil Disobedience Movement আইন অমান্য আন্দোলন ওকে দেন আমি ৰাউণ্ড টেবল কনফাৰেন্সৰ বিষয়ে পঢ়িছিলো ৰাইট দেন গান্ধীজি আৰু ইৰবিনৰ মাজত কি পেক্ট সাইন হৈছিল দেন পুনা পেক্ট ওকে এই আটাইখিনি আমি লাস্ট ক্লাসত কমপ্লিট কৰিলো ওকে সো আজি আমি সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট শেষ হোৱাৰ পিছত কেনেকৈ আগবাঢ়ি গ'ল স্বাধীনতাৰ দিশত আমাৰ ভাৰতবৰ্ষ সেই গোটেইবোৰ টপিক এই ভিডিঅ'টো ডিসকাস কৰিম ওকে যিসকলে প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছে আপোনালোকক মই কওঁ আগৰ পাৰ্টবোৰ চাবৰ কাৰণে আমাৰ প্লেলিষ্ট ভিজিট কৰক ডেসক্ৰিপচন বক্সত লিংক দি থোৱা আছে সো লেটস ষ্টাৰ্ট দ্য সেশন Civil Disobedience Movement আইন অমান্য আন্দোলন কেনেকৈ শেষ হৈছিল ডিক্লাইন হৈছিল আমি লাস্ট ক্লাসত সেইখিনিলৈকে ক্লিয়াৰ কৰি ৰাখিছো ওকে এতিয়া যেতিয়া এই আন্দোলনটো শেষ হ'ল ফিউচাৰ ষ্ট্ৰেটেজি কি হ'ব তাৰ সেই বিষয়ত যিবোৰ কংগ্ৰেছৰ লিডাৰ আছিল সো কংগ্ৰেছৰ মাজতে ডিবেট ষ্টাৰ্ট হ'ল কিছুমানে কি ক'লে দেয়াৰ শুড বি কনষ্ট্ৰাকটিভ ৱৰ্ক অন গান্ধীয়ান লাইনছ দ্যাট মিন্স গান্ধীয়ে যেনেকৈ কাম কৰি গৈ আছে তেনেকুৱা হ'ব লাগে এতিয়া নেক্সট যেটো ষ্টেজ হ'ব ওকে That means গান্ধীজি কেনেকুৱাকৈ কাম কৰিছিল যিকোনো এটা মুভমেন্ট লঞ্চ কৰিলে ওকে মুভমেন্টটো চলালে আন্দোলনটো চলালে তাৰ পিছত যেতিয়া আন্দোলনটো শেষ হৈ যায় তেতিয়া গান্ধীয়ে কিছু সময়ৰ কাৰণে মানুহখিনিক ৰেষ্ট দিছিল ওকে মানুহখিনি এটা আন্দোলন শেষ হৈ যোৱাৰ লগে লগে নেক্সট এটা আন্দোলন কৰিবৰ কাৰণে ৰেডি নহয় ওকে সো গান্ধীজি বিচাৰিছিল অকমান সময় মানুহখিনিক ৰেষ্ট দিয়া হোক ৰাইট সো সেই যেটো ষ্টাইলত গান্ধীজি আন্দোলন কৰিছিল তেনেকৈ আগবাঢ়ি যাব বুলি এছামে ক'লে ওকে আৰু এছাম মানুহে কি ক'লে কাউন্সিল এন্ট্ৰিৰ কথা ক'লে পাৰ্টিচিপেশন ইন ইলেকশন যেনেকৈ আমি যেতিয়া স্বৰাজিষ্টসকলৰ কথা পঢ়িছিলোঁ আই হোপ আপোনালোকৰ মনত আছে স্বৰাজিষ্টসকল CR দাস দেন মতিলাল নেহেৰু তেওঁলোকৰ মতে কি আছিল কাউন্সিল এন্ট্ৰিৰ কথা কৈছিল ওকে সো সিমিলাৰলি এতিয়াও কিছুমান এছাম মানুহে কাউন্সিল এন্ট্ৰিৰ কথা ক'লে দ্যাট মিন্স সেন্ট্ৰেল লেজিসলেটিভ এছেম্বলিত এন্টাৰ কৰিব ওকে দেন এইটো নাম্বাৰ 1 এইটো নাম্বাৰ 2 এণ্ড নাম্বাৰ 3 আৰু এছাম মানুহে কি ক'লে কন্টিনিউয়েশন অফ CDM ওকে CDM তো চলি আছিল শেষ হৈ গ'ল আমি আকৌ CDM ষ্টাৰ্ট কৰিম সো গান্ধীজি ৰেডি নাছিলে সেই সময় CDM জাস্ট শেষ হৈছে ইমান ডাঙৰ মাস মুভমেন্ট এটা কৰা লগে লগে সম্ভৱ নাছিলে সো এনেকুৱা ডিবেট চলি আছিল সো ফাইনালি কি কৰা হ'ল কাউন্সিল এন্ট্ৰিৰ কাৰণে মান্তি হ'ল সকলোৱে মে 1934 ত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মিটিং হ'ল ক'ত পাটনাত ওকে তো তেতিয়াই ডিসিশন লোৱা হ'ল যে কাউন্সিল এন্ট্ৰিৰ কাৰণে ইলেকশনত পাৰ্টিসিপেট কৰিব কংগ্ৰেছে ওকে তো ফাইনালি যিখিনি ৰিজাৰ্ভড আছিল ইণ্ডিয়াৰ কাৰণে সিট 75 সিটৰ ভিতৰত 45 সিটস কংগ্ৰেছে পাইছিল ওকে দেন এতিয়া আহিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 ওকে আমি লাস্ট ক্লাসত পাইছিলো যেতিয়া থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স হৈছিল তাৰ আউটকাম আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এই এক্টখনৰ ডেফটত আমি নাযাওঁ জাস্ট আমি জানি থওঁ যে এই এক্টখনত ইন্ট্ৰোডিউস কৰা হৈছিল প্ৰভিন্সিয়েল অটোনমি ওকে দ্যাট মিন্স প্ৰভিন্সিয়েল লেভেলত ফ্ৰীডম দিয়া হৈছিল অটোনমি দিয়া হৈছিল ওকে এই এক্ট মতে আৰু এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট মতে ইলেকশন হৈছিল ওকে প্ৰভিন্সিয়েল লেভেলত আমি চাইছো সেই ইলেকশনত কংগ্ৰেছে পাৰ্টিসিপেট কৰিব বুলি ডিসাইড কৰা হ'ল ওকে দেন ফেব্ৰুৱাৰী 1937 ত ইলেকশন হ'ল টোটাল 11 প্ৰভিন্সত ইলেকশন হ'ল ক'ত মাদ্ৰাজ সেন্ট্ৰেল প্ৰভিন্স বিহাৰ উৰিষ্যা ইউনাইটেড প্ৰভিন্স বম্বে প্ৰেসিডেন্সি আসাম নৰ্থ ৱেষ্ট ফ্ৰণ্টায়াৰ প্ৰভিন্স বেংগল পাঞ্জাব এণ্ড সিন্ধ এইকেইখনত ইলেকশন হৈছিল ওকে কংগ্ৰেছে লাভ কৰিছিল 716 সিটস out of 1161 seats okay আটাইবোৰতে মেজৰিটি পাইছিলে ক'ত পোৱা নাছিলে বেংগল পাঞ্জাব আসাম পাঞ্জাব সিন্ধ এণ্ড নৰ্থ ৱেষ্ট ফ্ৰণ্টায়াৰ প্ৰভিন্স এই কেইখনত কংগ্ৰেছে মেজৰিটি পোৱা নাছিলে তাৰ বাহিৰে বাকি কেইখনত পাইছিলে ইয়াত মুছলিম লীগো আছিলে ওকে নাও এতিয়া কংগ্ৰেছক কি ক'লে গান্ধীয়ে কি ক'লে এতিয়া যেহেতু চৰকাৰ হ'ল কিছুমান ভাল কাম কৰি দেখুৱা ওকে তেতিয়াহে গম পাব ব্ৰিটিছে যে আমিও চলাব পাৰিম ৰাইট তো কাম কৰিলে কংগ্ৰেছে বহুতখিনি কাম কৰিলে যিবিলাক ৰেষ্ট্ৰিকশন লগাই থোৱা আছিল প্ৰেছত সেইবোৰ উঠাই দিলে নিউজ পেপাৰ যিবোৰ ব্ল্যাকলিষ্ট কৰা আছিল সেইবোৰ উঠাই ললে দেন পলিটিক্যাল প্ৰিজনাৰসকলক ৰিলিজ কৰিলে ৰিভলিউশনাৰীসকলক ৰিলিজ কৰিলে পেনশন ওকে ৰিস্টোৰ কৰিলে দেন হৰিজনসকলৰ কল্যাণৰ কাৰণে বহুত কাম কৰিলে টেম্পল এন্ট্ৰি কৰিলে দেন
পাব্লিক ফেচিলিটি ইউজ কৰাৰ কাৰণে স্কলাৰশ্বিপ দিলে দেন ইনক্ৰিজ ইন দ্য নাম্বাৰছ ইন গভৰ্ণমেণ্ট ছাৰ্ভিচত তেওঁলোকৰ নাম্বাৰ ইনক্ৰিজ কৰিলে হৰিজনসকলৰ অ'কে দেন প্ৰাইমাৰী এডুকেশ্যন টেকনিকেল এডুকেশ্যন হায়াৰ এডুকেশ্যন এইবোৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিয়া হ'ল পাব্লিক হেল্থ এণ্ড চেনিটেশ্যন অ'কে এইবোৰতো কাম কৰা হৈছিলে খাদীক এনকাৰেজ কৰাৰ কাৰণে সাবসিডিও দিছিলে ওকে সাবসিডি দিছিলে এনকাৰেজ কৰিবৰ কাৰণে খাদীক ওকে দেন যিবোৰ ইন্ডিজিনিয়াছ এণ্টাৰপ্ৰাইজ আছে যিবোৰ লোকেল সৰু সৰু এণ্টাৰপ্ৰাইজ আছে সেইবিলাক এনকাৰেজ কৰিছিলে দেন ইম্পৰ্টেণ্ট নেশ্যনেল প্লেনিং কমিটিৰ গঠন হৈছিলে আণ্ডাৰ কংগ্ৰেছ প্ৰেছিডেণ্ট সুভাষ চন্দ্ৰ বোস ওকে সো নেশ্যনেল প্লেনিং কমিটিৰ গঠন কাৰ আণ্ডাৰত হৈছিলে সুভাষ চন্দ্ৰ বোসৰ আণ্ডাৰত ওকে ক্লিয়াৰ তো এতিয়া কি হ'ল এনেকুৱা কংগ্ৰেছৰ ধুনীয়াকৈ চলি আছে এনেকুৱা কি হ'ল যে গোটেইবোৰ কংগ্ৰেছৰ মিনিষ্টাৰে গোটেই মিনিষ্ট্ৰীয়ে ৰিজাইন দিব লগা হ'ল সো তাৰ কাৰণ হৈছে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ ৰাইট 1 সেপ্টেম্বৰত 1939ত জাৰ্মানী এটেক কৰিলে পোলেণ্ডক তেতিয়াই আৰম্ভ হৈ গ'ল সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ সো 3 সেপ্টেম্বৰ 1939ত ব্ৰিটেইনে ডিক্লেয়াৰ কৰি দিলে যে আমি যুদ্ধ কৰিম কাৰ এগেইনষ্টত জাৰ্মানী ওকে তেতিয়াই ব্ৰিটিছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত যি ব্ৰিটিছৰ গভৰ্ণমেণ্ট আছিলে তেওঁলোকে ডিক্লেয়াৰ কৰিলে যে ইণ্ডিয়াই পাৰ্টিচিপেট কৰিব যুদ্ধত ওকে ইণ্ডিয়াৰ পাৰমিশন নোলোৱাকে ডিক্লেয়াৰ কৰি দিলে যে ইণ্ডিয়াই পাৰ্টিচিপেট কৰিব কংগ্ৰেছৰ খং উঠি গ'ল কেনেকৈ কৰিব পাৰে আমাক নুহুধাকে ওকে তো কংগ্ৰেছে কি ক'লে ওকে আমি সাপোৰ্ট কৰিম বাট আমাৰ দুটা কণ্ডিশ্যন আছে যদি সেই দুটা কণ্ডিশ্যন মানি লয় তেতিয়াহ'লে আমি সাপোৰ্ট কৰিম সো সেই কণ্ডিশ্যন দুটা কি আছিলে আফটাৰ দ্য ৱাৰ a constituent assembly এখন constituent assembly গঠন হ'ব লাগিব যিয়ে ডিটাৰমাইন কৰিব political structure of free India political structure ডিটাৰমাইন কৰিবৰ কাৰণে আমাক এখন constituent assembly লাগিব okay then immediately আমাক কি লাগিব responsible government লাগিব চেণ্টাৰত okay যিখন গভৰ্ণমেণ্টে ইণ্ডিয়াৰ ভালৰ কাৰণে কাম কৰে কল্যাণৰ কাৰণে কাম কৰে সো আমাৰ এই দুটা কণ্ডিশ্যন আছে কনষ্টিটুৱেণ্ট এছেম্বলি আমাক লাগিব আৰু ৰেসপন্সিবল গভৰ্ণমেণ্ট আমাক লাগিব ওকে তো ফাইছৰে আছিলে কোন লিনলিথ গো ওকে লিনলিথ গো কি কৰিলে নো ৰিজেক্ট কৰিলে এই অফাৰটো অলৰাইট ৰিজেক্ট কৰিলে দেন কংগ্ৰেছে এতিয়া ৰিজাইন দি দিলে ওকে October 23, 1939ত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে ডিসাইড কৰিলে নট টু সাপোৰ্ট দ্য ৱাৰ আৰু কংগ্ৰেছৰ যিবোৰ আছিলে হেয়াটাই বৰকে ৰিজাইন দিবৰ কাৰণে ক'লে ওকে সো এই দিনটোত যিদিনাখন কংগ্ৰেছে ৰিজাইন দিছিলে ৱৰ্ল্ডৰ আটাইতকৈ হ্যাপি পাৰ্সন আছিলে কোন মোহাম্মদ আলী জিন্না ৱাজ ভেৰি হ্যাপি ওকে আৰু সেই দিনাখনে জিন্নাই মুছলিমসকলক কৈছিলে সেলিব্ৰেট কৰাৰ কাৰণে এজ দ্য ডে অফ ডেলিভাৰেন্স দ্যাট মিন্স মুক্তি দিৱস হিচাপে সেলিব্ৰেট কৰাৰ কাৰণে কৈছিলে ওকে কংগ্ৰেছ যেতিয়া পাৱাৰত আহিছিলে যেতিয়া জিন্নাই এটা ষ্টেটমেন্ট দিছিলে যে কংগ্ৰেছ ৱাজ ড্ৰাংক উইথ পাৱাৰ্স তেনেকুৱাকৈ এটা ষ্টেটমেন্ট দিছিলে আৰু এতিয়া যেতিয়া ৰিজাইন কৰিলে তেতিয়া দ্য ডে অফ ডেলিভাৰেন্স সেলিব্ৰেট কৰিব ক'লে ওকে তো এই সময়খিনি কেতিয়া 1939 এতিয়া 1940 আহি মুছলিম লীগ ইমান ষ্ট্ৰং হৈ যাব পাকিস্তানৰ ডিমান্ড কৰিব ওকে পাকিস্তান ৰিজলিউশন এটা পাস হ'ব ৰাইট তো এই যে যেটো পাকিস্তানৰ কনসেপ্ট হেতু 1930 তে আৰম্ভ হৈ গৈছিল তেতিয়া জাস্ট নামটো দিয়া নাছিলে ওকে মোহাম্মদ ইকবালে সাজেষ্ট কৰিছিলে মোহাম্মদ ইকবাল হৈছে ৰাইটাৰ অফ সাৰে জাহাঁ সে আচ্ছা ওকে যে ইউনাইটেড প্ৰভিন্স বালুচিস্তান সিন্ধ এণ্ড কাশ্মীৰ যিবোৰ মুছলিম মেজৰিটি এৰিয়া সেইবোৰ ষ্টেট এখন গঠন কৰাৰ কাৰণে কৈছিলে সাজেষ্ট কৰিছিলে যেটো পাকিস্তান টাৰ্ম ওকে চৌধুৰী ৰহমত আলীয়ে ইন্ট্ৰোডিউস কৰিছিলে পাকিস্তান বুলি 1935ত পাকিস্তান ডিক্লেৰেশ্যনত এই কথাটো আছিল ওকে এই পাকিস্তান গৈ পিছত পাকিস্তান হল ওকে তো এতিয়া এই পাকিস্তান ৰিজলিউশন যেতিয়া পাস হৈছিল যেতিয়া লাহোৰত সেশনটো হৈছিল 22 পৰা 24 মাৰ্চত 1940 এট ইকবাল পাৰ্ক লাহোৰত ওকে আৰু এই ৰিজলিউশনখন প্ৰস্তুত কৰি উলিয়াইছিলে was written and prepared by Muhammad Zafarullah Khan okay Muhammad Zafarullah Khan and was presented by AK Fazlul Haq okay AK Fazlul Haq present কৰিছিলে আৰু prepare কৰিছিলে জাফৰাউল্লাহ খানে
ৰাইট তো এতিয়াৰ পৰা মোহাম্মদ আলী জিন্নাই ডিমান্ড কৰিব ললে পাকিস্তান ওকে ইন্ডিপেন্ডেন্ট পাকিস্তান ৰাইট ক্লিয়াৰ এখিনিলৈকে ওকে এতিয়া যিজন ভাইসৰয় আছিলে লিনলিথ গৈ কি কৰিলে এটা অফাৰ লৈ আহিলে আগৰটো তো ৰিজেক্ট কৰিছিলে তো তাত গৈ পেলাই যেতিয়া তাত ব্ৰিটিছৰ কি হ'ল ব্ৰিটেনৰ বহুত বেয়া অৱস্থা হৈছিল যেতিয়া ওয়াৰ্ল্ড ওয়াৰ 2 চলি আছিল হিটলাৰে বেন বজাই দিছিলে ব্ৰিটেনৰ ওকে তো এতিয়া আমাৰ কংগ্ৰেছক বিভিন্ন ধৰণৰ লোভনীয় অফাৰ দিব ওকে তো এই অফাৰখনকে কোৱা হয় সেই কাৰণে আগষ্ট অফাৰ 1940 তো এই অফাৰত আছিলে expansion of Viceroy Executive Council which would have a majority of Indians Viceroy Executive Council etia Indianor majority কথা কলে মনত কৰক 1909 ত ৰিফৰ্ম আহিছিলে মোলে মিনটো ৰিফৰ্ম সেই ৰিফৰ্ম মতে only one Indian অকল এজন ইণ্ডিয়ানক Viceroy Executive Council এন্ট্ৰি দিয়া হৈছিল who was that person মনত আছে না নাই কমেন্ট কৰি মোক জনাবচোন সেই পাৰসন কোন আছিল প্ৰথম ইন্ডিয়ান কোন আছিল তো এতিয়া আহি মেজৰিটি অফ ইণ্ডিয়ানছৰ কথা কলে এক্সিকিউটিভ কাউন্সিল ওকে দেন ডমিনিয়ন ষ্টেটাছৰ কথা কলে ডমিনিয়ন ষ্টেটাছ এজ দা অবজেক্টিভ ফৰ ইণ্ডিয়া আমি কি কম ডমিনিয়ন ষ্টেটাছ আমি মানি লম নে নো আমি 1928 তে যেতিয়া নেহেৰু ৰিপোৰ্ট ওকে নেহেৰু ৰিপোৰ্ট সাবমিট কৰা হৈছিল তেতিয়াই কোৱা হৈছিল ডমিনিয়ন ষ্টেটাছৰ কথা এন্ড এতিয়া 1940 ত আমাক কৈ আছে আমাক ডমিনিয়ন ষ্টেটাছ দিয়া হ'ব আমি 1929 ত অলৰেডি কৈছো আমাক কমপ্লিট ইন্ডিপেন্ডেন্স লাগে আমাক ডমিনিয়ন ষ্টেটাছ না লাগে ৰাইট তো আমি কিয় মানি লম দেন আৰু কলে কি কনস্টিটিউয়েন্ট অ্যাসেম্বলি গঠন কৰি দিব আফটাৰ দ্য ওয়াৰ where mainly Indians would decide the constitution that means that European থাকিব অকল ইন্ডিয়ান না থাকে mainly Indian থাকিব that means European থাকিব right then no future constitution to be adopted without the minority permission বা minority হেই নোহাকে constitution খন adopt নহয় okay at that time INC president asile কোন মৌলানা আবুল কালাম আজাদ he rejected the August offer আগষ্ট অফাৰটো ৰিজেক্ট কৰি দিলে কংগ্ৰেছে মৌলানা আবুল কালাম আজাদ আছিলে প্ৰেসিডেন্ট ওকে বাট মুসলিম লীগে কি কৰিলে ওয়েলকাম কৰিলে একসেপ্ট কৰিলে আগষ্ট অফাৰটো ওকে কাৰণ এপ্ৰুভেলৰ কথা আছিলে মাইনৰিটিজৰ সো এপ্ৰুভেলৰ যেহেতু কথা আছিলে মাইনৰিটিজৰ সেই কাৰণে মুসলিম লীগে একসেপ্ট কৰিলে আগষ্ট অফাৰ আৰু মুসলিম লীগে ডিক্লেয়াৰ কি কৰিলে that most difficult problem of India's future constitution could be solved only by the partition of India okay জিন্না অকল ইন্ডিয়াৰ পাৰ্টিশনে লাগিছিল তাৰ বাহিৰে একো নহয় ফ্ৰীডমৰ লগত কোনো মতলবেই নাছিল ওকে অকল পাৰ্টিশনে ৰাইট এইখিনি লাগে ক্লিয়াৰ ওকে নাও তো আগষ্ট অফাৰটো ৰিফিউজ কৰিলে ওকে এতিয়া কি কৰা যায় তো 1940 শেষৰ পিনে কংগ্ৰেছে ডিসাইড কৰিলে কি let's launch another movement okay Gandhiji ki kole Gandhiji kole ask Gandhi to take command right then Gandhiji decide koile to launch a limited satyagraha that means yat okole satyagraha koribo then ঘুৰি আহিব যদি arrest কৰিলে যদি arrest নকৰে Delhi লৈকে গুছি যাব okay Delhi chalo that's why এই মুভমেন্টটো কোৱা হয় Delhi chalo movement okay অকলে উলাই যাব এৰেষ্ট কৰিলে নকৰিলে দিল্লীলৈকে গৈ থাকিব ৰাইট তো এই যেটো সত্যাগ্ৰহ মেইনলি লঞ্চ কৰিছিল তাৰ এইম আছিল যদিও ন্যাশনালিষ্ট সকলে ধৈৰ্য ধৰি আছে তাৰ মিনিং এইটো নহয় যে তেওঁলোক দুৰ্বল ওকে আৰু যুদ্ধৰ প্ৰতি সন্মতি যে নাই তাক দেখুৱাবৰ কাৰণে ওকে আৰু গভৰ্ণমেণ্টক আৰু এটা চান্স দিছে আৰু এটা অপৰচুনিটি দিছে যে একসেপ্ট কৰক আমাৰ ডিমান্ড একসেপ্ট কৰক পিসফুলি সো এই তিনিটা আছিল মেইন এইম ইন্ডিভিজুৱেল সত্যাগ্ৰহৰ ওকে আৰু এই মুভমেন্টত প্ৰথমতে এৰেষ্ট কৰা হৈছিল বিনোবা ভাবে ওকে বিনোবা ভাবে was the first সত্যাগ্ৰহী who was arrested number 1 and second আছিল জৱাহৰলাল নেহেৰু third আছিল ব্ৰহ্মা দত্ত very important এইকেইটা পৰা কোৱেশ্চন আহে এক্সামত ওকে more than 25,000 people arrest কৰা হৈছিল ইন্ডিভিজুৱেল সত্যাগ্ৰহৰ সময়ত
ৰাইট এতিয়া আহিলে ক্ৰিপছ মিছন 1942 ওকে ষ্টেফৰ্ড ক্ৰিপছ আছিলে 1942 আহিলে কি কাৰণে টু সিক ইণ্ডিয়ান সাপোৰ্ট ফৰ দা ৱাৰ যুদ্ধত ইণ্ডিয়াৰ সাপোৰ্ট বিচাৰি ওকে ব্ৰিটেনৰ বেন বজি আছিলে ওকে হিটলাৰে বজাই আছিলে ব্ৰিটেনৰ বেন সো এনি হাউ ইণ্ডিয়াৰ সাপোৰ্ট লাগে তো ক্ৰিপছৰ যেটো প্ৰপ'জাল আছিলে তাতো হেই ডমিনিয়ন ষ্টেটাছৰ কথা আছিলে আফটাৰ দা ৱাৰ দেন কনষ্টিটুৱেন্ট এছেম্বলি ওকে সো এইবোৰ কিছুমান প্ৰভিজন আছিলে ক্ৰিপছ মিছনতো বাট ফাইনালি ক্ৰিপছ মিছন কোনো পাৰ্টিয়ে এগ্ৰি কৰা নাছিলে সকলোৱে ৰিজেক্ট কৰিছিলে ওকে নো পাৰ্টি এগ্ৰিড টু একসেপ্ট দিস প্ৰপ'জালছ কোনেও accept নকৰিলে ক্ৰিপছ মিছনৰ প্ৰপ'জালবোৰ ওকে ক্ৰিপছ মিছন এন্ডেড ইন ফেইলিয়াৰ টোটালি ফেইলিয়াৰ দেন মহাত্মা গান্ধী এটা ষ্টেটমেণ্ট দিছিলে এ পোষ্ট ডেটেড চেক অন এ ক্ৰাম্বলিং পেক ওকে এই ষ্টেটমেণ্টটো বহুত ইম্পৰ্টেণ্ট আপোনালোকৰ এক্সামৰ কাৰণে আগৰ বহুত এক্সামত আহিছে এইটো ওকে তো দ্যাট মিন্স কি কেতিয়া যুদ্ধ শেষ হ'ব তাৰ ঠিকনা নাই তাৰ পিছত ডমিনিয়ন ষ্টেটাছৰ কথা কৈ আছে আমাৰ কোনো কামৰ নহয় ওকে ডমিনিয়ন ষ্টেটাছ আমাক নালাগে আমাক কমপ্লিট ইণ্ডিপেণ্ডেন্স লাগে যুদ্ধৰ পিছত কনষ্টিটুৱেন্ট এছেম্বলি সো a post dated check on a crumbling bank okay clear now এতিয়া কি হল যেতিয়া জুলাই 1942 কংগ্ৰেছ ওয়াৰ্কিং কমিটিয়ে লগ হল কোট বৰ্ধা ওকে বৰ্ধাত মিটিং হৈছিলে তাত কি কোৱা হল গান্ধীজি কোৱা হল টু টেক চাৰ্জ অফ দ্য নন ভায়োলেন্ট মাছ মুভমেন্ট এতিয়া এটা মাছ মুভমেন্ট লঞ্চ কৰা হোক ওকে নন ভায়োলেন্ট আৰু এই যেটো ৰিজলিউশন আছিলে তাক কোৱা হয় কুইট ইণ্ডিয়া ৰিজলিউশন ৰাইট গান্ধীজি ক'লে ওকে লেটস লঞ্চ কুইট ইণ্ডিয়া মুভমেন্ট দিস ইজ হাই টাইম টু লঞ্চ কুইট ইণ্ডিয়া মুভমেন্ট ওকে তো আগষ্ট 8 1942 ডেটটো মনত ৰাখক আগষ্ট 8 1942 গোৱালিয়া টেংক বোম্বেত অফিচিয়ালি অ্যানাউন্স কৰা হল কুইট ইণ্ডিয়া ৰিজলিউশন দ্যাট মিন্স 8 তাৰিখে অ্যানাউন্স কৰা হল কুইট ইণ্ডিয়া মুভমেন্ট লঞ্চ হ'বলৈ গৈ আছে ওকে আৰু এই মুভমেন্টৰ মেইন মন্ত্ৰ কি আছিল ডু অৰ ডাই কৰিম কিংবা মৰিম এইবাৰ ফ্ৰীডম লমে এনি হাউ লাগিলে মৰি যাম শহীদ হৈ যাম বাট ফ্ৰীডম এইবাৰ আমাক লাগিবই বহুত হৈ গল ওকে তো গান্ধীজীৰ কিছুমান ইনষ্ট্ৰাকচন আছিল সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ কাৰণে গভৰ্ণমেণ্ট সাৰ্ভেন্টছক কি কৈছিলে ডু নট ৰিজাইন নিদিবা আগৰ যিবোৰ আমি মুভমেন্ট চাই আছিলো সেইবোৰত কি আছিল ৰিজাইন ওকে ৰিজাইন বয়কট ওকে বয়কট কৰা কাউন্সিল বয়কট কৰা গভৰ্ণমেণ্ট সাৰ্ভিস বয়কট কৰা বাট দিস টাইম চেঞ্জ কৰা হৈছিল ওকে গান্ধীজীয়ে চেঞ্জ কৰিছিল কৈছিলে কি ডু নট ৰিজাইন বাট তোমালোক যে কংগ্ৰেছৰ লগত আছা ইণ্ডিয়াৰ লগত আছা ফ্ৰীডম বিচাৰা হেতু ক্লিয়াৰ কে কৈ দিবা ওকে দেন ফাৰ্মাৰ্ছ সকলক কি কৈছিলে পিজেন্টস ইফ জমিদাৰ্স আৰ এন্টি গভৰ্ণমেণ্ট যদি জমিদাৰবোৰ গভৰ্ণমেণ্টৰ এগেইনষ্টত হয় এন্টি গভৰ্ণমেণ্ট হয় দেন মিউচুৱেলি এগ্ৰি কৰি কি ৰেন্ট পে কৰিব পাৰা পে কৰা বাট জমিদাৰবোৰ যদি প্ৰ গভৰ্ণমেণ্ট হয় দ্যাট মিন্স যদি গভৰ্ণমেণ্টৰ পক্ষৰ হয় জমিদাৰবোৰ দেন ডু নট পে ৰেন্ট তেতিয়া হলে ৰেন্ট পে নকৰিবা ক্লিয়াৰ ষ্টুডেণ্ট সকলক কি ক'লে ইফ কনফিডেন্ট দেন লিভ ষ্টাডিজ সৈন্য সকলক কি ক'লে ডু নট লিভ দ্য আৰ্মি নেৰিবা আৰ্মিতে থাকা বাট গুলি নকৰিবা ক্ৰাউডক তোমাক যেতিয়া গুলি কৰিবৰ কাৰণে অৰ্ডাৰ দিব ডোন্ট ফায়াৰ ৰাইট সো এইবোৰ গান্ধীজীৰ ইনষ্ট্ৰাকচন আছিল মুভমেন্টটো কেনেকৈ চলি যাব কেনেকৈ চলাব তাক লৈ গান্ধীজীয়ে কিছুমান ইনষ্ট্ৰাকচন দিছিল ওকে এতিয়া মন কৰক 8 আগষ্টৰ 1942 ডিক্লেয়াৰ কৰা হৈছিল কুইট ইণ্ডিয়া মুভমেন্ট ওকে লঞ্চ হ'ব তাৰ নেক্সট ডে মৰ্নিং 9 আগষ্ট কি হল 9 আগষ্টত গান্ধী আৰু কংগ্ৰেছৰ যিমান লিডাৰ আছিল অল ওৱেৰ এৰেষ্টেড এণ্ড টেকেন টু আননোন ডেষ্টিনেশ্যন সকলোকে এৰেষ্ট কৰি আননোন ডেষ্টিনেশ্যনলৈকে লৈ যোৱা হল আটাইবোৰ লিডাৰ ফ্ৰণ্ট ৰোৰ যিমান লিডাৰ আছিল আটাইবোৰকে এৰেষ্ট কৰিলে মুভমেন্টটো ষ্টাৰ্ট হোৱাৰ আগতেই ওকে নাও এতিয়া কি হ'ব কি কৰিলে কংগ্ৰেছ ওয়াৰ্কিং কমিটি দেন অল ইণ্ডিয়া কংগ্ৰেছ কমিটি এণ্ড প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি এই আটাইবোৰকে ডিক্লেয়াৰ কৰিলে ইলিগেল এছ'চিয়েশ্যন আণ্ডাৰ দ্য ক্ৰিমিনেল ল এমেণ্ডমেণ্ট এক্ট অফ 1908
আল্টিমেটলি কংগ্ৰেছক ইলিগেল ডিক্লেয়াৰ কৰিলে okay the assembly of public meetings was prohibited under rule 56 of the defense of India rules that means বিভিন্ন law বিভিন্ন rule act apply কৰি কংগ্ৰেছক ব্যান কৰিলে ইলিগেল কৰিলে পাব্লিক মিটিং কৰিব নোৱাৰে এইবোৰ ব্যান কৰি দিলে okay তো সেই সেশনটো অৰুণা আসফ আলী প্লিজ ৰিমেম্বাৰ দিস নেম অৰুণা আসফ আলীয়ে প্ৰিসাইড কৰিছিলে কংগ্ৰেছ কমিটি সেশন 9 আগষ্ট এণ্ড ইণ্ডিয়াৰ ফ্লেগ হোষ্ট কৰিছিলে okay তো the arrest of all the leaders left the movement leaderless যেতিয়া লিডাৰবোৰকে এৰেষ্ট কৰিলে মুভমেণ্টটো লিডাৰলেছ হৈ গ'ল আগত আমি যিবোৰ মুভমেণ্ট দেখিছোঁ যেতিয়া লিডাৰবোৰক এৰেষ্ট কৰে তাৰ পিছত যেটো মুভমেণ্ট আন্দোলনটো দমন কৰিবৰ কাৰণে সুবিধা হয় ওকে দমন কৰি দিয়ে সাপ্ৰেছ কৰি দিয়ে বাট দিস টাইম এনেকুৱা হোৱা নাছিলে ওকে all over the country there were hardtals গোটেই দেশতে হৰতাল হ'ল ষ্ট্ৰাইক হ'ল ফেক্টৰীত স্কুলত কলেজত বিভিন্ন ঠাইত ভায়োলেন্ট একচন ওকে ভায়োলেন্স হৈ গ'ল এই মুভমেণ্টটো নন ভায়োলেন্ট নাথাকিলে ওকে বহুত ভায়োলেন্স হৈ গৈছিলে ৰাইট এইবাৰ গান্ধীজীয়েও ৰখাব পৰা নাছিলে যিবোৰ ব্ৰিটিছৰ অথৰিটি আছিলে সেইবোৰত এটেক কৰিলে পুলিচ ষ্টেচন জ্বলাই দিলে পোষ্ট অফিচ জ্বলাই দিলে ৰেলৱে লাইন জ্বলাই দিলে ওকে টেলিগ্ৰাফ এণ্ড টেলিফোন লাইনৰ তার কাটি দিলে দেন ৰেলৱে লাইনবোৰ নষ্ট কৰিলে ওকে এনেকুৱা বহুত ঘটনা দেখিব পোৱা গৈছিলে ওকে সেই সময়ত দেন গভৰ্ণমেণ্ট বিল্ডিংবোৰ জ্বলাই দিছিলে এনেকুৱা কিছুমান এৰিয়া ফৰ এক্সাম্পল বালিয়া ইষ্টাৰ্ণ ইউপিত ওকে এণ্ড তামলুক মিদনাপুৰ ডিষ্ট্ৰিক্ট অফ বেংগল দেন সাতাৰা ডিষ্ট্ৰিক্ট অফ বম্বে এই ঠাইকেইখনত কি হৈছিলে প্যাৰেলেল গভৰ্ণমেণ্ট ৰিভলিউচনাৰী বিলাকে কি কৰিছিলে নিজে গভৰ্ণমেণ্ট ডিক্লেয়াৰ কৰি লৈছিলে ৰাইট সো মনত ৰাখিব নামকেইটা বালিয়া তামলুক আৰু সাতাৰা ওকে প্যাৰেলেল গভৰ্ণমেণ্ট চলি আছিল ক্লিয়াৰ যেতিয়া গভৰ্ণমেণ্টে সকলোকে এৰেষ্ট কৰিব ধৰিলে তেতিয়া কি কৰিলে নেশ্যনেলিষ্ট বিলাকে আন্ডাৰগ্ৰাউণ্ড হৈ গ'ল ওকে তো মেইনলি সোশিয়েলিষ্ট সকল আছিলে ফৰৱাৰ্ড ব্লকৰ মেম্বাৰ্স আছিলে ফৰৱাৰ্ড ব্লক গঠন কোনে কৰিছিলে সুভাষ চন্দ্ৰ বোসে ইন 1939 ৰাইট দেন ৰিভলিউচনাৰী নেশ্যনেলিষ্ট বিলাক আছিলে তেওঁলোক আন্ডাৰগ্ৰাউণ্ড হৈ গ'ল সো মেইনলি ৰাম মনোহৰ লোহিয়া দেন জয়প্ৰকাশ নাৰায়ণ অৰুণা আসফ আলী উষা মেহতা বিজু পাটনায়ক সো এনেকে এইবোৰ আছিলে সুচেতা কিপলানি আৰ পি গোয়েংকা ওকে দেন উষা মেহতাই কি কৰিছিলে started an underground radio in Bombay underground radio এটা চলাই আছিল উষা মেহতাই ৰাইট তাত বিভিন্ন জনে মেসেজ দিছিলে কেনেকে মুভমেন্টটো চলাই নিব ওকে আৰু এই উষা মেহতাই যেতিয়া ব্ৰডকাষ্ট কৰে তেতিয়া এনাউন্স কৰিছিলে this is the Congress radio calling on 42.34 meters from somewhere in India somewhere in India বুলি কৈছিলে যাতে ধৰিব নোৱাৰে ক'ৰ পৰা চলাই আছে ৰাইট বাট পিছত ধৰিছিলে উষা মেহতাৰ এই ৰেডিঅ' ষ্টেচনটো ধৰিছিলে ওকে তো এই কুইট ইণ্ডিয়া মুভমেণ্টৰ সময়ত এতিয়া আমি চাম কোনে কোনে পাৰ্টিচিপেট কৰা নাছিলে কমিউনিষ্ট সকলে জইন নকৰিলে দ্য কমিউনিষ্ট ডিড নট জইন দ্য মুভমেণ্ট তাৰ কাৰণ আছিলে কি ৰাছিয়াত তেতিয়া আছিলে কমিউনিষ্ট পাৰ্টি ওকে কমিউনিষ্টৰ চৰকাৰ ৰাছিয়াক এটেক কৰিলে কোনে জাৰ্মানী হিটলাৰে এটেক কৰিলে ৰাছিয়াই ব্ৰিটেইনৰ সহায় ললে ব্ৰিটেইনৰ ফালে হৈ গ'ল ওকে ওয়াৰ্ল্ড ওয়াৰ 2 সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ চলি আছে ৰাইট এতিয়া ইণ্ডিয়াৰ কমিউনিষ্ট সকলে ব্ৰিটেইনৰ এগেইনষ্টত কেনেকে যুদ্ধ কৰিব আই মিন কেনেকে মুভমেন্ট চলাব দ্যাটস ওয়াই কমিউনিষ্ট ডিড নট জইন দ্য মুভমেন্ট ৰাইট মুছলিম লীগে অপোজ কৰিছিলে এই মুভমেন্টৰ হিন্দু মহাসভাই বয়কট কৰিছিলে প্ৰিন্সলি ষ্টেটৰ পৰাও ভাল ৰেসপন্স পোৱা নাছিলে এই মুভমেন্টত ওকে সো এই মুভমেন্টটো কুইট ইণ্ডিয়া মুভমেন্ট ভাৰত ত্যাগ আন্দোলন গভৰ্ণমেণ্টে বৰ বেয়াকে দমন কৰি পেলালে ওকে কোনো লিমিট নাছিলে কোনো বাউণ্ড নাছিলে কেনেকে দমন কৰিলে দ্য প্ৰেছ ৱাজ কমপ্লিটলি মাজলড ওকে দ্য ডেমনষ্ট্ৰেটিং ক্ৰাউডছ ৱেৰ মেচিন গান এণ্ড ইভেন বম্বড ফ্ৰম দ্য এয়াৰ ওকে বহুত বেয়াকে দমন কৰিলে ব্ৰুটেল এটেক কৰা হৈছিলে ওকে দেন প্ৰিজনাৰ সকলক টৰ্চাৰ কৰিছিলে over 10,000 people died in police and military firing then গান্ধীজি 21 ডেজৰ কাৰণে ফাষ্ট কৰিছিলে জেলত ৰাইট মাজতে গান্ধীজিৰ স্বাস্থ্য বহুতেই বেয়া হৈ গৈছিলে দেন অলসো গান্ধীজিয়ে কমপ্লিট কৰিলে ফাষ্ট ওকে সো মেইনলি গান্ধীজিয়ে কোৱা হৈছিলে যিবোৰ ভায়োলেন্স হৈ আছে তাক কনডেম কৰাৰ কাৰণে বাট এইবাৰ গান্ধীজিয়ে গভৰ্ণমেণ্টৰ কথা মানা নাছিলে গান্ধীজিয়ে কৈছিলে গভৰ্ণমেণ্টৰ যেটো একচন গভৰ্ণমেণ্টে যে কৰি আছে তাৰ কাৰণে এই ভায়োলেন্স হৈ আছে ৰাইট
তো ফাইনেলি গভৰ্ণমেণ্টে এই গোটেই মুভমেণ্টটো ক্ৰাছ কৰি দিলে ডিক্লাইন হৈ গ'ল শেষত লাহে লাহে মুভমেণ্টটো অ'কে বাট যদিও কুইট ইণ্ডিয়া মুভমেণ্টে আমাক স্বাধীনতা দিব নোৱাৰিলে অ'কে স্বাধীন নহ'লে ইণ্ডিয়া কুইট ইণ্ডিয়া মুভমেণ্টৰ লগে লগে বাট যিটো নেশ্যনেলিষ্ট ফিলিং সেইটো মানুহৰ মনত আহি গৈছিলে অ'কে মানুহৰ মনত নেশ্যনেলিষ্ট ভাৱটো সোমাই গৈছিলে আৰু এণ্টি ব্ৰিটিছ চেণ্টিমেণ্ট এটা সোমাই গৈছিলে অ'কে তো ব্ৰিটিছে গম পাই গৈছিলে এই মুভমেণ্টটোৰ পিছত যে আৰু বেছি সময়ৰ কাৰণে ইণ্ডিয়াত ৰুল কৰাটো পচিবল নহয় অ'কে দেন কি হ'ল 23rd March 1943 পাকিস্তান ডে অবজাৰ্ভ কৰিলে মুছলিম লীগে অ'কে মুছলিম লীগেতো ছাপোৰ্ট কৰাই নাছিলে পাকিস্তান ডে অবজাৰ্ভ কৰিলে ৰাইট এতিয়া চি ৰাজাগোপালাচাৰীয়ে এটা ফৰ্মুলা প্ৰস্তুত কৰি উলিয়ালে কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজৰ সলিউশ্যন উলিয়াবৰ কাৰণে অ'কে 1944ত CR formula বুলি কয় okay and this formula was supported by Gandhi right এই ফৰ্মুলাটোৰ মেইন পইণ্ট বোৰ আছিল কি মুছলিম লীগে কংগ্ৰেছক সাপোৰ্ট কৰক এন্ডোৰ্স কৰক ইন্ডিপেন্ডেন্সৰ কাৰণে ডিমান্ড ফৰ ইন্ডিপেন্ডেন্স that means মুছলিম লীগে এন্ডোৰ্স কৰক কংগ্ৰেছক then league to cooperate with Congress in forming a provisional government at center okay then after the end of the war, the entire population of Muslim majority areas in the northwest and northeast India to decide by a plebiscite. That means voter dara. Okay. Muslim majority jikhini area ase northwest aru northeastor entire population gotei manu khinie vote koribo partition lage ne nai. Okay. Jodi partition bisare tetia hole defense, commerce, communication ebor khetrot joint agreement kora hobo. Right? আৰু এই গুটেই পইণ্টবোৰ তেতিয়াহে হ'ব যেতিয়া ইংলেণ্ডে ফুল পাৱাৰ ইণ্ডিয়াক ট্ৰান্সফাৰ কৰে অ'কে ক্লিয়াৰ এতিয়া কি প্ৰব্লেম হ'ল মুছলিম লীগে কি ক'লে জিন্নাই কি ক'লে যিখিনি মুছলিম মেজৰিটি এৰিয়া নৰ্থ ৱেষ্ট আৰু নৰ্থ ইষ্টৰ তাৰ অকল মুছলিম মানুহখিনিহে ভোট কৰিব পাৰিব অ'কে এণ্টায়াৰ পপুলেশ্যনে নোৱাৰে অকল মুছলিম মানুহখিনিয়ে ভোট কৰিব তেওঁলোকে ক'ব পাৰ্টিশ্যন লাগে নে নালাগে ৰাইট দেন জিন্নাই আৰু কি কৈছিলে আপোনালোকে টু নেশ্যন থিয়ৰী একচেপ্ট কৰক কংগ্ৰেছক কৈছিলে জিন্নাই টু নেশ্যন থিয়ৰী একচেপ্ট কৰক দেন যিটো জইণ্ট এগ্ৰিমেণ্টৰ কথা আছিলে এই পইণ্টটো জিন্নাই একচেপ্ট কৰা নাছিলে অ'কে তো ফাইনেলি এই যিটো ফৰ্মুলা এই ফৰ্মুলাটো ফেইল হ'ল right কোনো সলিউশন এতিয়ালৈকে উলৱা নাই কংগ্ৰেছ আৰু লীগৰ মাজত ওকে এইবাৰ আহিলে দেশাই লিয়াকত পেক্ট ভুলাভাই দেশাই কংগ্ৰেছৰ পৰা আৰু লিয়াকত আলী খান ডেপুটি লিডাৰ অফ মুছলিম লীগ তেওঁলোকে প্ৰস্তুত কৰি উলিয়ালে তেওঁলোকে কি ক'লে equal numbers of person nominated by the Congress and the League equal numbers of person nominate কৰিব বুলি ক'লে central legislative assembly কাৰণে okay then 20% reserved seats for minorities but এই যেটো pact আছিলে ইয়াৰ পৰাও কোনো ৰিজাল্ট নোলালে ফাইনালি ইটো ফেইল হৈ গ'ল okay now আহিলে ওয়েবেল প্ল্যান okay ওয়েবেল তেতিয়া আছিলে ভাইসৰয় অফ ইণ্ডিয়া mainly at that time ইংলেণ্ডত ইলেকশন হ'বলৈ গৈ আছিল ওকে আৰু তেতিয়া তাত আছিল কনজাৰভেটিভ পাৰ্টি তেওঁলোকে দেখুৱাব বিচাৰিছিল ইণ্ডিয়াৰ প্ৰতি তেওঁলোক সিনসিয়াৰ হয় বিভিন্ন প্ল্যানিং কৰিছে প্ল্যান লৈ আহিছে ইণ্ডিয়াৰ কাৰণে সো দ্যাটস ওয়াই ওয়েবেলে এই প্ল্যানটো লৈ আহিছিল ওকে কনফাৰেন্সখন হৈছিল সিমলা 1945ত সেই কাৰণে সিমলা কনফাৰেন্স বুলিও কোৱা হয় অলৰাইট তো মেইনলি কি আছিল এই প্ল্যানত all members of the executive council were to be Indians monot korok 1909 mole minto reform pisot only one Indian or entry hoisile council okay then ami okoman agote paisilu August of 1940 okay tat ki koisile majority of Indians right now ataibor Indian e hobo governor general aru commander in chief or bahire okay then Hindu aru Muslimor karone equal representation thakibo governor general or veto power thakibo then open negotiation or karone possibility thakibo jetia finally juddho joy hoy constitution khonot okay now ei plan tut ki problem hol Muslim league kole ki যিখিনি মুসলিম ৰিপ্ৰেজেন্টেশন হ'ব ওকে মুসলিম খিনি অকল মুসলিম লীগে নমিনেট কৰিব ৰাইট
তেতিয়া কংগ্ৰেছৰ প্ৰব্লেম হৈ গ'ল বিকজ কংগ্ৰেছতো এনেকুৱা লিডাৰ আছিলে যিসকল মুছলিম আছিলে বহুত লিডাৰ আছিলে এনেকুৱা তো কংগ্ৰেছে তেতিয়া ভাবিলে কংগ্ৰেছটো অকল হিন্দু পাৰ্টি নহয় তাত মুছলিমো আছে ওকে সো সেই কাৰণে কংগ্ৰেছেও সাপোৰ্ট নকৰিলে মুছলিমেও সাপোৰ্ট নকৰিলে আই মিন মুছলিম লীগেও সাপোৰ্ট নকৰিলে সো ফাইনালি এই ৱেবেল প্লেনটো ফেইল হ'ল ৰাইট এতিয়া এটা ডেডলক কণ্ডিশ্যনত সোমাই গ'ল মাজত ব্ৰিটিছ ওকে কংগ্ৰেছ মানে INC এফালে মুছলিম লীগ কংগ্ৰেছে কৈ আছে ব্ৰিটিছক যাবৰ কাৰণে মুছলিম লীগে কৈ আছে যেতিয়ালৈকে পাৰ্টিশ্যন নহয় ব্ৰিটিছ যাব নোৱাৰে ওকে এটা ডেডলকত এতিয়া সোমাই গ'ল ৰাইট সো আমি এইখিনি ইয়াতে ৰাখি অকমান আগবাঢ়ি বেলেগ এটা টপিক প্ৰথমতে পঢ়ি লৈছো ৰাইট এতিয়া আমি সুভাষ চন্দ্ৰ বোস আৰু ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ বিষয়ে অকমান পঢ়িলো সুভাষ চন্দ্ৰ বোসৰ বহুত ডাঙৰ ভূমিকা আছিল আমাৰ স্বাধীনতা সংগ্ৰামত ওকে তো সুভাষ চন্দ্ৰ বোস পাছ দ্য ইণ্ডিয়ান সিভিল সাৰ্ভিস এক্সামিনেশ্যন আৰু 4th পজিশন পাইছিলে ওকে বাট হি ৰিজাইন ফ্ৰম দ্য সাৰ্ভিস in 1921 to join the struggle for freedom by becoming a member of the Congress okay and his political guru was Chittaranjan Das monot rakhibo Gandhi's political guru asile Gopal Krishna Gokhale and Subhash Chandra Bosor political guru asile Chittaranjan Das okay Subhash Chandra Bose আৰু গান্ধীজীৰ যেটো আইডিওলজি হেতু মিলা নাছিলে ওকে সেই কাৰণে ফাইনালি 1939 ত সুভাষ চন্দ্ৰ বসে ৰিজাইন দিছিলে কংগ্ৰেছৰ পৰা আৰু ফৰৱাৰ্ড ব্লকৰ গঠন কৰিছিল আন্ডাৰ কংগ্ৰেছ ওকে দেন 1941 ত 26 জানুৱাৰী সুভাষ চন্দ্ৰ বসে ছদ্মনাম লৈ পেছাৱৰলৈকে গৈছিলে জিয়াউদ্দিন ওকে আৰু হেল্প কৰিছিলে কোনে ভগত ৰামে ওকে দেন ইণ্ডিয়া এৰি ৰাছিয়ালৈ গৈছিলে হেল্পৰ কাৰণে ওকে ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগলৰ হেল্প বিচাৰি ৰাছিয়ালৈ গৈছিলে বাট সেই সময়ত ৰাছিয়াই ব্ৰিটেইনৰ লগত একেলগ হৈ গৈছিলে সেকেন্ড ওয়াৰ্ল্ড ওয়াৰত ওকে সো তাৰ পৰা নিৰাশ হৈ সুভাষ চন্দ্ৰ বসে কলৈকে গ'ল জাৰ্মানী ওকে জাৰ্মানীলৈকে গ'ল আৰু তাত হিটলাৰক লগ কৰিলে অৰ্নাল্ডো মোজাটা এই ছদ্মনামটো লৈ ৰাইট দেন উইথ দ্য হেল্প অফ হিটলাৰ গঠন কৰিলে ফ্ৰীডম আৰ্মি ৰাইট আৰু জাৰ্মানীৰ মানুহে সুভাষ চন্দ্ৰ বসক নেতাজী বুলি মাতিছিলে ওকে দেন হি গেভ দ্য ফেমাস স্লোগান জয় হিন্দ ফ্ৰম ফ্ৰী ইণ্ডিয়া চেণ্টাৰ জাৰ্মানী জাৰ্মানীৰ ফ্ৰী ইণ্ডিয়া চেণ্টাৰৰ পৰা এই জয় হিন্দ স্লোগানটো দিছিলে ওকে ক্লিয়াৰ এখিনিলৈকে ওকে এতিয়া ইণ্ডিয়ান নেশ্যনেল আৰ্মি আজাদী ফ'ৰ্চ এই ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ যেটো আইডিয়া সেই আইডিয়াটো কাৰ আছিলে মোহন সিঙৰ ওকে মোহন সিং ইণ্ডিয়ান আৰ্মি অফিচাৰ আছিলে ৰাইট তো সেকেন্ড ওয়াৰ্ল্ড ওয়াৰৰ সময়ত যেতিয়া জাপান আহি পেলে সাউথ ইষ্ট এছিয়ালৈকে জাপান আহি পাইছিলে ৰংগুনলৈকে বাৰ্মালৈকে বৰ্তমান মিয়ানমাৰলৈকে ওকে তাত যিবোৰ সৈন্য আছিলে তেওঁ আমাৰ ইণ্ডিয়াৰ প্ৰিজনাৰ অফ ওৱাৰ হিচাপে ৰাখি থৈ দিছিলে ওকে তো সেই সৈন্যবিলাকক লৈ এনেকুৱা এটা অৰ্গানাইজেশ্যন খোলাৰ প্ল্যান আছিলে মোহন সিঙৰ ওকে তো এক্সামত কেতিয়াবা কোৱেশ্চন আহে ইণ্ডিয়ান নেশ্যনেল আৰ্মি কাৰ ব্ৰেইন চাইল্ড আছিলে তেতিয়া আনসাৰ হ'ব মোহন সিং ওকে তো ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ গঠন হ'ল ওকে প্ৰথম ডিভিজনটো গঠন হ'ল 16300 মেনৰ সৈতে ৰাইট ইণ্ডিয়ান নেশ্যনেল আৰ্মি দুটা ফেজত হৈছিল ওকে প্ৰথম যেটো ফেজ আছিল মোহন সিঙে লিড কৰিছিল ৰাইট তো যেতিয়া প্ৰথম ডিভিজনটো গঠন কৰিলে জাপানী সকলে বিচাৰিছিল কি টোকেন ফোৰ্স এটা বিচাৰিছিল 2000 ৰ ৰাইট বাট মোহন সিঙে আটাইবোৰকে ইনক্লুড কৰিব বিচাৰি আছিল আৰ্মিত তো এনেকুৱা তৰ্ক বিতৰ্ক হৈ ফাইনালি মোহন সিঙৰ জাপানী সকলৰ লগত নিমিলিলে দেন মোহন সিঙক কাষ্টডিত লৈ ললে জাপানী সকলে ৰাইট তাৰ পিছত বেংককৰ কনফাৰেন্স এখন হৈছিল 1942 তাত ডিসাইড কৰা হল কি যে আইএনএ ইণ্ডিয়ান নেশ্যনেল আৰ্মি ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স লীগৰ আন্ডাৰত তেওঁলোকে কৰিব লৈ ল'ব আৰু যাৰ চেয়াৰম্যান হ'ব কোন ৰাজবিহাৰী বোস ওকে এই ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স লীগ গঠন কৰিছিল ৰাজবিহাৰী বোসে টকিঅত ওকে টকিঅত এই ৰাজবিহাৰী বোসৰ কথা মনত আছে নে আপোনালোকৰ আমি যেতিয়া ৰিভলিউশনাৰী এক্টিভিটিৰ ফাৰ্স্ট ফেজটো কৰি আছিল তেতিয়া মই কৈছিলো সিক্ৰেট সোসাইটিৰ গঠন কৰিছিল ৰাজবিহাৰী বোসে ওকে দেন বম দলিয়াইছিলে হাৰ্ডিংৰ প্ৰসেছনত হাৰ্ডিং লৰ্ড হাৰ্ডিং ওকে দেন হে কেছটোকে কোৱা হৈছিল দিল্লী
কনস্পিৰেচি বুলি ওকে সেইজনে এইজন ৰাজবিহাৰী বোস তাৰ পিছত এই দিল্লী কনস্পিৰেচি পিছত ৰাজবিহাৰী বোস পলাই গৈছিলে তো এতিয়া যেতিয়া সুভাষ চন্দ্ৰ বোস আহি পালে সিংগাপুৰলৈকে আহি পালে 1943 তেতিয়া লিডাৰশিপ সুভাষ চন্দ্ৰ বোসলৈকে ট্ৰান্সফাৰ কৰা হ'ল ওকে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ আৰু আইএনএৰ লিডাৰশিপ সুভাষ চন্দ্ৰ বোসক দি দিলে ৰাজবিহাৰী বোসে ওকে দেন সুভাষ চন্দ্ৰ বোস became the supreme commander of INA on August 25 right পিছত 1945ত ৰাজবিহাৰী বোসৰ মৃত্যু হৈছিল ওকে famous slogan give me blood I will give you freedom এই স্লোগানটো কোৰ পৰা দিছিলে মালায়াৰ পৰা দিছিলে ওকে মনত ৰাখিবা দেন 1944 আইএনএৰ হেডকোৱাৰ্টাৰ শিফট কৰিলে ৰংগুনলৈকে মিয়ানমাৰ ওকে কাৰণ ৰংগুনত তো জাপানীজ সকল আহি পাইছিলে তাত জাপানীজ সকলে ইণ্ডিয়ান নেশ্যনেল আৰ্মিক হেল্প কৰিছিলে ইণ্ডিয়াক ফ্ৰীডম দিবৰ কাৰণে ওকে দেন আন্দামান এণ্ড নিকোবৰ আইলেণ্ড জাপানীজ সকলে ইণ্ডিয়ান আৰ্মিক দি দিলে 6 নৱেম্বৰ 1943 ওকে দেন আন্দামানক নামাকৰণ কৰিলে শাহিদ দ্বীপ বুলি এণ্ড নিকোবৰক নামাকৰণ কৰিলে স্বৰাজ দ্বীপ বুলি ওকে দ্য আইলেণ্ড ৱেৰ ৰিনেমড এজ শাহিদ দ্বীপ এণ্ড স্বৰাজ দ্বীপ ৰেছপেক্টিভলি দেন 6 জুলাই 1944ত সুভাষ চন্দ্ৰ বোসে এড্ৰেছ কৰিলে মহাত্মা গান্ধীক এজ ফাদাৰ অফ নেশ্যন ফ্ৰম আজাদ ইন ৰেডিঅ' ওকে সো মহাত্মা গান্ধীক প্ৰথমবাৰৰ কাৰণে ফাদাৰ অফ নেশ্যন বুলি কোৱা মানুহজন আছিলে সুভাষ চন্দ্ৰ বোস ওকে প্লিজ ৰিমেম্বাৰ দিছ পইণ্ট ৰাইট ক্লিয়াৰ এইখিনিলৈকে ওকে এতিয়া আজাদ ইন ফৌজ বাৰ্মা বৰ্ডাৰ ক্ৰছ কৰি ইণ্ডিয়াৰ মাটিত আহি পালে 18 মাৰ্চৰ 1944ত ওকে দেন 14 এপ্ৰিলত কলোনেল মালিকে আইএনএৰ ফ্লেগ হোষ্ট কৰিলে ফৰ দ্য ফাৰ্ষ্ট টাইম অন ইণ্ডিয়ান মেইনলেণ্ড এট মৈৰাং কোট মণিপুৰত ওকে মণিপুৰৰ মৈৰাঙত প্ৰথমবাৰৰ কাৰণে আইএনএৰ ফ্লেগ হোষ্ট কৰিলে ৰাইট বাট কি হ'ল পিছত 15 আগষ্ট 1945ত জাপানে সাৰেণ্ডাৰ কৰিলে ওকে ৱৰ্ল্ড ৱাৰ টুৰ পৰা জাপানে সাৰেণ্ডাৰ কৰিলে তো ফাইনেলি যেহেতু জাপানে হেল্প কৰি আছিলে আইএনএ তো আইএনএও সাৰেণ্ডাৰ কৰিবলগীয়া হ'ল ওকে সেকেন্ড ৱৰ্ল্ড ৱাৰ 15 আগষ্টত যেতিয়া জাপানে সাৰেণ্ডাৰ কৰিলে আইএনএও সাৰেণ্ডাৰ কৰিবলগীয়া হ'ল ৰাইট তো কোৱা হয় সুভাষ চন্দ্ৰ বোসৰ মৃত্যু হৈছিলে 18 আগষ্ট 1945ত এয়াৰ ক্ৰেশত মৃত্যু হৈছিলে বুলি কয় টাইৱানত বাট ষ্টিল এইটো এটা মিষ্ট্ৰি হয় আপোনালোকে জানে সুভাষ চন্দ্ৰ বোসৰ মৃত্যুটো এটা মিষ্ট্ৰি হয় ওকে সো আজাদ হিন্দ ফৌজ বা ইণ্ডিয়ান নেশ্যনেল আৰ্মিৰ বহুত ডাঙৰ এটা ভূমিকা আছিলে স্বাধীনতা সংগ্ৰামত ৰাইট তো যিবোৰ প্ৰিজনাৰ অফ ৱাৰ আছিলে যিবোৰে আইএনএ ইণ্ডিয়ান নেশ্যনেল আৰ্মিত জইন কৰিছিলে সেইবোৰৰ ওপৰত এতিয়া গভৰ্ণমেণ্টে কি কৰিলে ব্ৰিটিছে ট্ৰায়েল কৰিলে ওকে আৰু সেইটোৱে হৈছে আইএনএ ট্ৰায়েল ৰাইট তো তেওঁলোকক কোৱা হ'ল তেওঁলোক ব্ৰিটিছ আৰ্মি আছিলে তো ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠন কৰি ব্ৰিটিছৰ এগেইনষ্টত তেওঁলোকে কেনেকৈ কাম কৰিছে জাপানৰ সহায়ত ওকে তো পি.কে. চেহগাল এজন হিন্দু ধৰ্মৰ মানুহ শাহনৱাজ খান এজন ইছলাম ধৰ্মৰ মানুহ গুৰু বাগ সিং ধিলং এজন শিখ ধৰ্মৰ মানুহ এই তিনিজনক উঠাই নিলে ট্ৰায়েল কৰিবৰ কাৰণে পাব্লিক ট্ৰায়েল কৰিছিলে ৰেড ফৰ্টত নৱেম্বৰৰ 1945ত ওকে বাট এইবাৰ আইএনএৰ এই মেম্বাৰবোৰক বচাবৰ কাৰণে আটাইবোৰ পাৰ্টি একেলগ হৈ কাম কৰিছিলে সো আইএনএৰ ফালৰ পৰা এডভোকেট আছিলে ভোলাভাই দেশাই ওকে দেন তেজ বাহাদুৰ চাপ্ৰু জৱাহৰলাল নেহেৰু আছাফ আলী মোহাম্মদ আলী জিন্নাও আছিলে ওকে তো সেই সময়ত আইএনএৰ লিডাৰবোৰ সুভাষ চন্দ্ৰ বোস মানুহৰ মনত হিৰো আছিলে ওকে তো যেতিয়া ট্ৰায়েল কৰিব নিয়া হৈছিলে সকলোৱে আন্দোলন কৰিছিলে ৰাস্তাত আহি গৈছিলে মানুহবোৰ ফাইনেলি ফ্ৰী কৰি দিবলগীয়া হৈছিলে ব্ৰিটিছে ওকে ব্ৰিটিছৰ নিজৰে ঠিকনা নাই কেতিয়া ভাৰত এৰি যাব লাগে সো কি আৰু ট্ৰায়েল কৰি থাকিব ফাইনেলি ফ্ৰী কৰি দিবলগীয়া হৈছিলে ৰাইট ক্লিয়াৰ ওকে এতিয়া আমি ঘূৰি যাম আমি য'ত এৰি থৈ আহিছিলোঁ মই কি কৈছিলোঁ ডেডলক কণ্ডিশ্যন এটাত সোমাই পৰিলে মাজত ব্ৰিটিছ ইয়াতে কংগ্ৰেছ মানে আইএনচি ইয়াতে মুছলিম লীগ কংগ্ৰেছে কৈ আছে যাবৰ কাৰণে মুছলিম লীগে কৈ আছে কি পাৰ্টিশ্যন নোহোৱাকৈ যাব নোৱাৰে ৰাইট ওকে এই কণ্ডিশ্যনটোত এতিয়া আমি আছোঁ ওকে তো আৰু অকণমান সময় ধৈৰ্য ধৰি ভিডিঅ'টো চাই থাকক আজিৰ এই ভিডিঅ'টোতে ভাৰতবৰ্ষ স্বাধীন হ'ব আমি এতিয়া 1945 আহি পালোঁ ৰাইট আৰু বেছি সময় নাই ওকে সো নেক্সট আমি চাইছোঁ কি হ'ল তো তেতিয়া ইংলেণ্ডত আহি গ'ল লেবাৰ পাৰ্টিৰ চৰকাৰ ওকে মই কৈছিলোঁ আপোনালোকক ইংলেণ্ডত ইলেকশ্যন হ'বলৈ গৈ আছে সো লেবাৰ পাৰ্টি আহি গ'ল ওকে আৰু ব্ৰিটিছ PM কোন হ'ল ক্লেমেণ্ট এটলি এই কুৱেশ্যনটো এক্সামত আহিব পাৰে এটলি কোনটো পাৰ্টিৰ পৰা আছিলে তো লেবাৰ পাৰ্টিৰ পৰা আছিলে ওকে
তো এটলি এটা ডিক্লাৰেশ্যন দিলে ফেব্ৰুৱাৰী 1946 যে ক্যাবিনেট মিশন would visit India to make recommendations regarding constitutional reforms to be introduced in India. Okay? আৰু এই যিটো ক্যাবিনেট মিশন আছিল তাৰ মেম্বাৰ পেট্ৰিক লৰেন্স, ষ্টেফৰ্ড ক্ৰিভছ আৰু এভি আলেকজাণ্ডাৰ। আৰু লৰেন্স হ'ব চেয়াৰমেন। ওকে, মনত ৰাখিব লৰেন্স আছিল চেয়াৰমেন, ৰাইট? তো ফাইনেলি আহি পালে ইণ্ডিয়া দিল্লীত মাৰ্চৰ 24, 1946। ওকে, যেহেতু মুছলিম লীগ আৰু কংগ্ৰেছে একো সলিউশন উলিয়াব পৰা নাছিলে, ইউনাইটেড হৈ থাকিব নে পাৰ্টিশন লাগে, সো ফাইনেলি ক্যাবিনেট মিশনে নিজৰ প্ল্যান আগবঢ়ালে। ওকে, তো ক্যাবিনেট মিশনে যেটো পাকিস্তানৰ যেটো সম্পূৰ্ণ পাকিস্তান বনোৱা যেটো আইডিয়া ফুল ফ্লেজেড পাকিস্তান হেতু ডিমান্ড ৰিজেক্ট কৰিলে। তাৰ হলনি গ্ৰুপিং সিস্টেম এটা আগবঢ়ালে। ওকে, যিবিলাক প্ৰভিন্স আছে সেইবোৰ এসেম্বল কৰি তিনিটা সেকশনত ডিভাইড কৰা হ'ব। সেকশন 8 থাকিব হিন্দু মেজৰিটি এৰিয়াজ যেনেকে মাদ্ৰাজ, বোম্বে, সেন্ট্ৰেল প্ৰভিন্স, ইউনাইটেড প্ৰভিন্স, বিহাৰ আৰু ওড়িশা। সেকশন বি থাকিব মুছলিম মেজৰিটি প্ৰভিন্স, পাঞ্জাব, নৰ্থ ৱেষ্ট ফ্ৰণ্টায়াৰ প্ৰভিন্স আৰু সিন্ধ। ওকে, দেন সেকশন সি থাকিব মুছলিম মেজৰিটি প্ৰভিন্স, বেংগল আৰু আসাম। ওকে, আৰু এই যিবোৰ সেকশন এইবোৰ যেনেকৈ ভগালে, ওকে, কনষ্টিটুৱেণ্ট এছেম্বলিত কি কৰিব, বেলেগ বেলেগ গ্ৰুপৰ পৰা মেম্বাৰবোৰ বেলেগে বেলেগে বহি নিজৰ প্ৰভিন্সৰ কাৰণে কনষ্টিটিউশ্যন ডিচাইড কৰিব আৰু একেলগে বহি যিখন ইউনিয়ন, ওকে, ইউনিয়নৰ কাৰণে কনষ্টিটিউশ্যন ডিচাইড কৰিব। ওকে, তো আৰু বাকি যিবোৰ প্ৰভিন্স আছে সেই প্ৰভিন্সবোৰক ফুল অটনমি দিয়া হ'ব আৰু ৰেচিডুৱেল পাৱাৰো দিয়া হ'ব। ওকে, মিন হোৱাইল এখন ইন্টাৰিম গভৰ্ণমেণ্ট গঠন কৰা হ'ব, ৰাইট? তো কংগ্ৰেছে কি ক'লে, যেহেতু ক্যাবিনেট মিশন প্ল্যানত যেহেতু পাকিস্তানৰ যেটো সম্পূৰ্ণ পাকিস্তান বনোৱা যেটো ডিমান্ড ৰিজেক্ট কৰিছিলে, তো কংগ্ৰেছে ক'লে কি গ্ৰুপিংটো অপচনেল, গ্ৰুপিং নকৰিলেও হ'ব প্ৰভিন্সবোৰে। মুছলিম লীগে কি ক'লে গ্ৰুপিংটো কম্পালসৰি হয়, কৰিবই লাগিব। দেন মিশনে ক্যাবিনেট মিশনে ক্লেৰিফাই কৰিলে যে গ্ৰুপিং ওয়াজ কম্পালসৰি। ওকে, গ্ৰুপিংটো কম্পালসৰি বুলি ক্লেৰিফাই কৰিলে। দেন তো যেতিয়া গ্ৰুপিংটো কম্পালসৰি বুলি ক্লেৰিফাই কৰিলে তেতিয়া মুছলিম লীগে একসেপ্ট কৰিলে 6 জুন 1946 ক্যাবিনেট মিশন প্ল্যান একসেপ্ট কৰিলে। ওকে, তো ফাইনেলি কংগ্ৰেছেও বহুত ভাবি চিন্তি 24 জুনত 1946 ক্যাবিনেট মিশন প্ল্যান একসেপ্ট কৰিলে, ৰাইট? দেন তাতে এটা কথা আহিলে, অসম আছিলে ক'ত? এয়া চাওক সেকশন সি অসম আৰু সেকশন বি নৰ্থ ৱেষ্ট ফ্ৰণ্টায়াৰ প্ৰভিন্স আছিলে। ওকে, তো তাতে এটা কথা আহিলে, অসমে সেকশন সি থাকিবৰ কাৰণে মান্তি নহবও পাৰে, নৰ্থ ৱেষ্ট ফ্ৰণ্টায়াৰ প্ৰভিন্স সেকশন বি থাকিবৰ কাৰণে মান্তি নহবও পাৰে। সো এনেকুৱা তৰ্ক বিতৰ্ক আৰু আৰম্ভ হ'ল। দেন 29 জুলাই 1946 মুছলিম লীগে যেটো একসেপ্টেন্স তাক উইথড্ৰ কৰিলে, ক্যাবিনেট মিশন প্ল্যান একসেপ্ট নকৰে। তাৰ পিছত মুছলিম লীগে কি কৰিলে, ডাইৰেক্ট একশন ফ্ৰম 16 আগষ্ট টু এচিভ পাকিস্তান পাবৰ কাৰণে এতিয়া ডাইৰেক্ট একশন। তাৰ পিছত 16 আগষ্ট 1946 পিছত ভাৰতৰ যেটো কণ্ডিশ্যন হৈছিলে তাক বৰ্ণনা কৰিব পৰাটো সম্ভৱ নহয়। ওকে, কমিউনেল ৰায়ট, হিন্দু মুছলিমৰ মাজত কাজিয়া আৰম্ভ হৈ গৈছিলে, ইজনে সিজনক মাৰিছে, ইজনে সিজনক কাটিছে, হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিলে, ইনোসেন্ট পিপল। ওকে, বহুত নিৰ্দোষী মানুহৰ মৃত্যু হৈছিলে আৰু মহাত্মা গান্ধী এই কথাটোত বহুত আঘাত পাইছিলে, বহুত দুখ প্ৰকাশ কৰিছিলে, পৰিস্থিতি কন্ট্ৰোলত আনিব পৰা নাছিলে, ৰাইট? তেতিয়া ভাইসৰয় কোন আছিলে? ৱেভেলৰ মূৰ নষ্ট হৈ গৈছিলে। সো ৱেভেলে এনি হাও এখন গভৰ্ণমেণ্ট বনাই দিব লাগে, ইন্টাৰিম গভৰ্ণমেণ্টখন বনাই দিব লাগে, মুছলিম লীগ যদি নাথাকক নো ইস্যু, কংগ্ৰেছৰ দ্বাৰাই এখন ইন্টাৰিম গভৰ্ণমেণ্ট বনাই দিলে, হেড কৰিলে নেহেৰুৱে 2 ছেপ্টেম্বৰ 1946। ওকে, দেন ৱেভেলে ফাইনেলি মুছলিম লীগকো আনিছিলে, গভৰ্ণমেণ্টত ইনক্লুড কৰিছিলে 26 অক্টোবৰ 1946। ওকে, তো মুছলিম লীগ গভৰ্ণমেণ্টত সোমায়ো একেই পাকিস্তানৰ ডিমাণ্ড, পাকিস্তান, ৰাইট? তো সেই সময়ত এটলি এটা ডিক্লেৰেশ্যন দিলে, এনাউন্সমেণ্ট এটা কৰিলে 20 ফেব্ৰুৱাৰী 1947 যে 30 জুন 1948 ডেডলাইন, তাৰ আগত পাৱাৰ ট্ৰান্সফাৰ কৰিব। ওকে, পাৱাৰ ট্ৰান্সফাৰ কৰা হ'ব 30 জুন 1948 যিকোনো এটা দিনত, তাৰ আগৰ যিকোনো এটা দিনত। ওকে, আৰু
মাউণ্ট বেটেন ভাইচ ৰয় হৈ আহিলে ৱেবেলক ৰিপ্লেচ কৰিলে এই কুৱেশ্যনটো এক্সামত আহিব পাৰে বহুত এক্সামত আগতে আহিছে ৰাইট তো মাউণ্ট বেটেন আহি কম্প্ৰমাইজ কৰিবৰ কাৰণে বহুত এটা দীঘল ডিছকাশ্যন কৰিলে কংগ্ৰেছ আৰু মুছলিম লীগৰ লিডাৰবোৰৰ মাজত তো ফাইনেলি দ্য কাণ্ট্ৰি ৱাজ টু বি ফ্ৰী বাট নট ইউনাইটেড that means etia partition hobo okay India was to be partitioned and a new state of Pakistan was to be created along with a free India finally partition hobo boli decision hol okay jibilak nationalist asile teoloke prothomote agree kora nasile okay agree kora nasile mon nasile teolokor kintu jibilak hinkha hoy ase communal riot okay to avoid the large scale communal riot nationalist bilake agree korile partition to etia India partition hobo okay to finally Indian Independence Act pass whole British Parliament on 5th July 1947 okay which was based on Mountbatten Plan okay aru ei act khone ki provide korile creation of two independent dominions of India and Pakistan aru jitu affected hobo kitiar pora 15 August 1947 er pora okay প্ৰত্যেকৰে নিজা গভৰ্ণৰ জেনেৰেল থাকিব কনস্টিটিউয়েন্ট এছেম্বলি থাকিব ওকে আৰু এক্সিস্টিং সেন্ট্ৰেল লেজিসলেটিভ এছেম্বলি আৰু কাউন্সিল অফ ষ্টেটছ ওয়েৰ টু বি অটোমেটিক্যালি ডিজলভ হৈ যাব ওকে যিখিনি এক্সিস্টিং আছে দেন ফৰ দা ট্ৰানজিশনাল পিৰিয়ড মানে এই সময়খিনি যেতিয়ালৈকে নিজৰ কনস্টিটিউশন ৰেডি নহয় ওকে সংবিধানখন যেতিয়ালৈকে প্ৰস্তুত নহয় তেতিয়ালৈকে গভৰ্ণমেণ্ট কেনেকৈ চলিব Government of India Act 1935 mote solibo okay clear to Indian Independence Act 1947 mote Pakistan became independent on 14 August 14 August Pakistan স্বাধীন হল জিন্না মোহাম্মদ আলী জিন্না গভৰ্ণৰ জেনেৰেল হল পাকিস্তানৰ আৰু আমাৰ ইণ্ডিয়া স্বাধীন হল 15 আগষ্ট আৰু ইণ্ডিয়াৰ গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনে থাকিলে ওকে আৰু এখন বাউণ্ডাৰী কমিশন গঠন হৈছিল বাউণ্ডাৰীটো ডিসাইড কৰাৰ কাৰণে ৰেডক্লিফ আছিল চেয়াৰম্যান আৰু সেই কাৰণে ইণ্ডিয়া পাকিস্তানৰ যেটো বৰ্ডাৰ লাইন বাউণ্ডাৰী লাইন তাক ৰেডক্লিফ লাইন বুলি কোৱা হয় ওকে যদিও এইটো যেটো ৰিপৰ্ট বাউণ্ডাৰী কমিশনৰ যেটো ৰিপৰ্ট যদিও ৰেডি হৈছিল বাই 12 আগষ্ট 1947 মাউণ্টবেটেনে ডিসাইড কৰিছিল এই ৰিপৰ্টটো পাব্লিক কৰাৰ কাৰণে 15 আগষ্টৰ পিছত ওকে 15 আগষ্টত যেতিয়া পাৰ্টিশন হৈ যায় যাতে ব্ৰিটিছ গভৰ্ণমেণ্টে যাতে অকলে ৰেসপন্সিবল হ'ব নালাগে যেটো ডিস্টাৰবেন্স হৈছিল ওকে পাৰ্টিশনৰ পিছত কেনেকুৱা কি কন্ডিশন হৈছিল হেতু আৰু মই ক'ব নালাগে আপোনালোকক সকলোৱে জানে কেনেকুৱা প্ৰবলেম হৈছিল সো সেই কাৰণে ব্ৰিটিছে যদিও এই পাৰ্টিশনৰ যেটো ৰিপৰ্ট ৰেডি হৈছিল 12 তাৰিখে 15 তাৰিখে পাব্লিক কৰিছিল সো ফাইনালি ইণ্ডিয়া স্বাধীন হল পাকিস্তান partition hol okay to Kashmir Junagadh আৰু হায়দৰাবাদৰ বাহিৰে বাকি সকলো ষ্টেটে ইণ্ডিয়াৰ লগত থাকিব বুলি সাইন কৰিলে ওকে পিছত যেতিয়া কাশ্মীৰৰ মহাৰাজা পাকিস্তানী সেনাই আহি যেতিয়া এটেক কৰিছিল তেতিয়া কাশ্মীৰ ভাৰতৰ লগত থাকিব বুলি সাইন কৰিলে ওকে দেন নবাব অফ জুনাগড়ৰ নবাব আছিল মুছলিম বাট most of its people were Hindus he state khonor besibhag manu hindu asile so teloke decide korile to join India to finally nabab Pakistan oloi gusi gol okay then Hyderabador nizamok force kora hoisile jetia internal revolt hoisile state khonot tar pisot force kora hoisile India logot integrate হোৱা কাৰণে এই যিখিনি ষ্টেটৰ ইন্টিগ্ৰেশন ওকে ষ্টেটবোৰ ইন্টিগ্ৰেট কৰাত সৰ্দাৰ বল্লভভাই পেটেলৰ বহু ডাঙৰ এটা ভূমিকা আছিল হেবোৰ কেতিয়াবা নেক্সট যদি আফটাৰ ইন্ডিপেন্ডেন্স আমি ডিসকাস কৰো তেতিয়া ডিসকাস কৰিম ওকে নাও ফ্ৰেঞ্চ কলনি আছিল ওকে যত ফ্ৰেঞ্চ কলনি আছিল তেওঁলোকক গুছি গল পণ্ডিচেৰী চন্দ্ৰনগৰ মাহে কৰাইকাল য়মন হেবোৰো শেষ হৈ গল ফ্ৰেঞ্চ কলনি 1954 ৰ শেষৰ পিনে আৰু হেবোৰ টেৰিটৰি ইণ্ডিয়াৰ লগত ইন্টিগ্ৰেট হৈ গল ওকে Then Portuguese colonies 1954 ত দাদৰা আৰু নগৰ হাভেলি ফ্ৰী কৰা হল পৰ্তুগীজ কলনিৰ পৰা আৰু ইণ্ডিয়ান আৰ্মি ফ্ৰী কৰিলে গোৱা দমন আৰু ডিউ 1961 ওকে তো পৰ্তুগীজ সকলে প্ৰথমতে আহিছিল ইণ্ডিয়ালৈকে ইউৰোপিয়ান এণ্ড পৰ্তুগীজ সকলে লাষ্ট ইউৰোপিয়ান ইণ্ডিয়াৰ পৰা যোৱা ওকে ক্লিয়াৰ সো এই সিৰিজটোত আমি ইউৰোপিয়ান সকল
কিয় ইণ্ডিয়া আহিছিলে কেতিয়া আহিছিলে কি পাৰপাছ লৈ আহিছিলে তাৰ পৰা আৰম্ভ কৰি আজি শেষত ইউৰোপিয়ানসকলক আজি ক্লাছত আমি টাটা বাই বাই কৰি দিলোঁ ৰাইট আই হোপ আপোনালোকৰ ক্লিয়াৰ হৈছে যিসকলে পাৰ্ট 1 ৰ পৰা চোৱা নাই আপোনালোকে পাৰ্ট 1 ৰ পৰা চাই লওক মই গোটেই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মই আপোনালোকক প্ৰভাইড কৰিলোঁ অ'কে যদি আপোনালোকে পাৰ্ট 1 ৰ পৰা চাই তেতিয়া কনসেপ্টটো ক্লিয়াৰ হ'ব প্লাস এক্সামত যদি কনসেপচুৱেল কোৱেশ্চন আহে আপোনালোকে এটেম্প কৰিব পাৰিব ৰাইট আৰু এই কোৰ্সটো অকল HSS টেট বুলিয়ে নহয় আপোনালোকে যদি APSC UPSC এক্সামত দিয়ে তেতিয়া হলে আপোনালোকৰ কাৰণে সুবিধা হ'ব এই কোৰ্সটোৰ পৰা যথেষ্টখিনি সুবিধা পাব আপোনালোকে ওকে আৰু আপোনালোকে 2-3 দিনৰ সময় লওক ৰাইট এই 2-3 দিনত আপোনালোকে ৰিভিজন কৰক যিমান পাৰে প্লাস 2000 জিকে প্লেলিষ্টত আপোনালোকে চেক কৰক তাত মডাৰ্ণ হিষ্ট্ৰী কোৱেশ্চন যিমানখিনি আছে গোটেইবোৰ এটেম্প কৰিবৰ কাৰণে ট্ৰাই কৰক আৰু আপোনালোকে কিমান স্কোৰ কৰিলে মোৰ লগত শেয়াৰ কৰক ৰাইট ভিডিওটো যদি আপোনালোকে ভাল পালে তেতিয়া হলে লাইক এটা কৰি মোক জনাব আৰু ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিব সো নেক্সট ক্লাছত বেলেগ এটা টপিক ষ্টাৰ্ট কৰিম নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ